ৰাজ্যৰ ৰাজনীতিত আজিৰ দিনটোত কোনকেইটা খবৰে আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিলে একেটা সময়তে আজিৰ দিনটোত কোনকেইটা খবৰ আটাইতকৈ বেছি চৰ্চিত হ'ল আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাৰ মজিয়াত সৰব হৈ পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ সদনৰ মজিয়াত তীব্ৰতৰ হৈ পৰিল। আনহে নালাগে চেণ্ডেল পিন্ধি আন্দোলন কৰা মানুহে চানমাৰীত কেনেকৈ মাটি কিনিব পাৰে বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, ব্যক্তিগত পৰ্যায়লৈ গৈ অখিল গগৈৰ পত্নীৰ প্ৰসংগও আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছত অখিল গগৈয়ে কেনেদৰে প্ৰত্যুত্তৰ দিলে সেও আমি আপোনালোকক জনাব বিচাৰিছো। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ। ঠিক আছে, এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই, শুনক অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰৱৰ্তী সময়ত আমি আপোনালোকক এইবাৰ জনাব বিচাৰিছো আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰকেইটা হৈছে যে আজিৰ দিনটোত সদনৰ মজিয়াত ৰকিবুল হুছেইনক লৈ এটা মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকী। সেই মন্তব্যটো আমি শুনাম কিছু সময়ৰ পিছত, কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছো যে ৰকিবুল হুছেইনক আক্ৰমণ কৰিলে নগাঁও ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনা সংঘটিত হ'ল ৰূপহীহাটত। এই ঘটনাৰ পিছত সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰকিবুল হুছেইনক কেনেদৰে আক্ৰমণ কৰিলে দৃশ্য দেখুৱাইছো। লগতে আমি আপোনালোকক জনাইছো ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পিছত পুত্ৰ তানজিল হুছেইনো আছিল, দেহৰক্ষীগৰাকীকো আক্ৰমণ কৰিছে। তাৰ পাছত ৰকিবুল হুছেইনে এই সন্দৰ্ভত মুখ খুলিছে আৰু মন্তব্য কৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত। মইতো চিনি পাইছোৱেই, চিনি পাইতো ইয়াৰ আগতো ৰেকৰ্ডে আছে সেই একেকেইটাই। যেতিয়া এবাৰ আজি হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ উৎপাত বাঢ়িছে, তেওঁ কৰা কুকৰ্মৰ বিচাৰ নোহোৱাৰ কাৰণে হৈছে। এই ল'ৰাকেইটাই যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত কুকৰ্ম কৰি কোনো ধৰণৰ আপোনাৰ তেওঁলোকক শাস্তি দিয়া নাই আৰু বাঢ়ি গৈছে। তেওঁলোকক কৈছে যে আজি মাৰি পেলা হ'লেও ৰখাব লাগে। তেওঁলোকৰ প্ৰতি যিটো ইনষ্ট্ৰাকশ্যন কৈছে মানুহ মাৰি পেলালেও চিন্তা কৰিব নালাগে, মই আছোঁ। আজি মইতো ইয়ালৈ আহিলোঁ মিটিঙত। এতিয়া মোৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপোৱা হৈ এজাহাৰৰ পিছে পিছে দৌৰি এজাহাৰ দিম নে মানুহৰ লগত মিটিং কৰিম। মই মানুহৰ লগত মিটিং কৰাটো মই শ্ৰেয় বুলি ভাবিছোঁ আৰু মানুহৰ মাজলৈ মই আহিছোঁ। নিৰাপত্তা নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে নিত্য নতুন বিভিন্ন ধৰণৰ কেছ মামলা ষড়যন্ত্ৰ কৰি তেওঁ ৰাজনৈতিকভাৱে জীয়াই থাকিবলৈ বিচাৰিছে। ইতিমধ্যে আমাৰ ঝাৰখণ্ডৰ ৰাইজে যিটো তেওঁৰ প্ৰতি বিচাৰ কৰিলে, অসমৰ ৰাইজেও যে সেইটোৱে বিচাৰ কৰিব, তেওঁ যে 26ত মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব সেই কথাটো স্পষ্ট। যিহেতু পৰীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলোঁ। সেই মিটিংখনৰো আমি পাৰ্মিশ্যন লৈছোঁ। আজি মিটিঙলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলোঁ যে আমাৰ ইয়াত যিটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ SPয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স, আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেণ্ট লৈ পেলাই ৰিলিজ কৰিছোঁ। গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইঞ্চুৰেঞ্চো কাভাৰ নকৰে। গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ। আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি, কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলোৱা বুলি আমি ভবা নাছিলোঁ। SPক যেতিয়া ক'লোঁ, SPয়ে ক'লে যে মই OCক কৈ দিছোঁ আৰু সেইমতে মই এজন ছিনিয়ৰ মানুহ, মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ, লিখিতভাৱে জনাইছোঁ আৰু এইখিনি আপোনাৰ OCক মই কথা পাতিলোঁ। OCয়ে ক'লে যে আপুনি আহক, আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম, মিটিঙলৈকে থৈ দিম, অলপ দূৰ লাগে।
তাৰপিছত মই অহা ৰাস্তাত আকৌ অচিক ফোন কৰিলোঁ। অচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ, আপুনি আহক। মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি, এখনত উঠি আৰু দুজনত মই চিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ, তেতিয়া দেখিলোঁ যে অচি তাত নাই। অচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ। তাৰমানে অচি সেইফালেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে, যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পতা আৰম্ভ কৰিলে, তেখেতসকলৰ সাহস বাঢ়ি গ'ল। আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে, ভিডিঅ'ত আমাৰ কথাবিলাক আছেই। মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে, হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে। তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন চিকিউৰিটিটো ভয়ত পলালেই। চিকিউৰিটিটো বোধহয় তেনেকেই দিছে, তেওঁলোকে দিছে, কাক দিব লাগে মই নাজানো। এজনৰ লগত একেবাৰে তেওঁ হেতা ওপৰা লগাইছে, তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ, বোধহয় ওপৰলৈ দিছে। তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল, সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে। মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ, তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে, বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে। এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব। বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে। মই এতিয়াও কেছটো দিবলৈ যোৱা নাই। নিয়মতে এইটো চৌমতৰ কেছ তেওঁলোকে ল'বই লাগে। কোনে মাৰিছে সেই কথাখিনিও তেওঁলোকে নিজে দেখিও আছে। এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক চিকিউৰিটি দিব লাগিব, কাক আপোনাৰ এস্কৰ্ট দিব লাগিব। ৰকিবুল হুছেইনৰ মন্তব্য শুনিলে। ৰকিবুল হুছেইনৰ মন্তব্যৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত কি ক'লে সেয়া আমি আপোনালোকক এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ। এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছোঁ। আজিৰ দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে। তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSO এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। কলা নে বগা মানিছে মই নাজানো, আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব, আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত, ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামুগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে। অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে ওপৰত থাকি কৰিছে। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও চামুগুৰি ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম। কাৰণ মই দেখা পাইছোঁ যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে, চামুগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samuguri and Rupohi area. ধন্যবাদ। একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বক্তব্যৰ সমান্তৰালভাৱে আজিৰ দিনটোত কোনকেইটা খবৰ আটাইতকৈ বেছি চৰ্চিত হৈছে। ৰকিবুল হুছেইনৰ আক্ৰমণৰ পিছত কংগ্ৰেছ জাঙুৰ খাই উঠিছে। গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সন্দৰ্ভত। নাই, আমি ইতিমধ্যে এই গোটেই বাতৰি আমি দেখিছোঁ আৰু যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু সকলোৱে দেখিছে যে কেনেদৰে এই ব্যক্তিসকলে পুলিচৰ এজন মানুহৰ লগত আজি তেওঁলোকে সংঘাত কৰিছে, সংঘাত চলাইছে। লগতে তাৰ মেচিন গান ওপৰতো তেওঁলোকে আজি ল'বলৈ চেষ্টা কৰি আছিল। কিবা কাৰণত যদি সেই মেচিন গান যদি তেওঁৰ সেই ব্যক্তিৰ হাতত গুচি গ'লহেঁতেন, সেই বজাৰৰ মাজত কি হাহাকাৰ পৰিৱেশ সৃষ্টি হ'লহেঁতেন আপোনালোকে ভাবি চাওক। আৰু এনেকুৱা এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে, তেওঁ গৃহ বিভাগৰ দায়িত্ব হ'ব পাৰে, তেওঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ বাবে কংগ্ৰেছৰ সাংসদগৰাকীৰ বাবে একো বেছি চিন্তা নকৰে, কিন্তু সেই পুলিচৰ সেই অফিচাৰৰ বাবেতো চিন্তা কৰিব লাগিছে। সেই বজাৰৰ সন্মুখত থকা মানুহখিনি
আজি তেওঁলোকৰ বাবে চিন্তা কৰিব লাগিছিল যদি সেই ব্যক্তিগৰাকী কিবা কাৰণত সেই মেচিন গান নিজৰ হাতত ল'লেহেঁতেন ভুলতে তাৰ ট্ৰিগাৰটো সি ট্ৰিগাৰ বাটনৰ পৰা তাৰ আঙুলি গ'লেহেঁতেন কি হ'লহেঁতেন আৰু অসমৰ মুখ্যমন্ত্ৰীক ইয়াত ক'বলৈ একো নাই আজি এনেকুৱা এজন ব্যক্তি যিসকলে কৰিছে তেওঁ লগে লগে আজি ধৰা পৰিব লাগিছিল ৰাতিৰ ভিতৰতে ধৰা পৰিব লাগিছিল আজিলৈকে তেওঁ ধৰিবলৈ সক্ষম হোৱা নাই এয়া হৈছে বৰ্তমান অসম আৰক্ষী অৱস্থা মানুহে কেনেদৰে ভাবিব যে আজি অসমত তেওঁলোকে নিৰাপত্তা পাইছে জনসাধাৰণৰ কি অৱস্থা আজিৰ তাৰিখত জনসাধাৰণৰ মনত আজি ৰাতি তেওঁলোকে কি ভাবিব যে অসমৰ মুখ্যমন্ত্ৰী ইমানেই দুৰ্বল নে গোটেই কেমেৰাত গোটেই সন্মুখত গোটেই কথাখিনি হ'ল ৰাতি এতিয়ালৈকে তেওঁলোকে ধৰিব পৰা নাই ইমান দুৰ্বল নে আৰু যিসকল বিভিন্ন ক্ৰাইম মাফিয়া লগত জড়িত হৈ থকা মানুহবোৰ আছে তেওঁলোকে কি ভাবিব আমি কৰিব পাৰোঁ এনেধৰণৰ কাম কৰিব পাৰোঁ অসম আৰক্ষীক আজি ভালদৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই মুখ্যমন্ত্ৰী অসম আৰক্ষীক ভালদৰে চলাব পৰা নাই ক্ৰিমিনেলকেইটা আৰু তেওঁলোকে সাহস পাব মাফিয়া কৰা মানুহখিনি আৰু সাহস পাব কাঠ মাফিয়া কৰা মানুহবোৰ আৰু সাহস পাব কয়লা চিণ্ডিকেটৰ মানুহবোৰ আৰু সাহস পাব আৰু সেইকাৰণে এই এনেকুৱা এটা পৰিস্থিতিত য'ত আমাৰ অসমৰ লোকতান্ত্ৰিক পৰম্পৰাৰ ওপৰত এটা আঘাত পৰিছে আক্ৰমণ হৈছে এই সময়ত আমি সকলোৱে একগোট হৈ নিজৰ অসমীয়া পৰম্পৰা অসমীয়া ৰাজনৈতিক সংস্কৃতি লোকতান্ত্ৰিক মূল্য সুৰক্ষিত কৰাটো আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীক আজি এই গোটেই দুৰ্ঘটনা হোৱাৰ পিছত যি ধৰণৰ মন্তব্য দিছে তাৰ বাবে অসমৰ ৰাইজে তেওঁক গৰিহণা দিছে এবাৰ জনাব বিচাৰিছো অন্য কেইটামান গুৰুত্বপূৰ্ণ খবৰ এবাৰ সীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ যি সংঘাত আছিল সেই সংঘাত আজিও অব্যাহত আছে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে এই ঘটনাক লৈ কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বজন বিদিত যে ২৭টা জনগোষ্ঠীৰে সমৃদ্ধ এক শান্তি শৃংখলিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যিভাগ সংবিধানৰ নীতি আদৰ্শৰে ২৭টা জনগোষ্ঠী আমি শৃংখলিতভাৱে জীৱন যাপন কৰি আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰে পৰিচালিত হৈ আছিলোঁ তেনে এক সময়ত চমুকৈ টাইপাৰ নামৰ কেইজনমান ব্যক্তিয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নকে আদি কৰি আমাৰ সংঘৰ সংবিধানখন অগ্নিত দাহ কৰি আমাৰ সমস্ত অসমবাসীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হোৱা সমস্ত ভকত বৈষ্ণৱ আই সমস্ত যুৱক যুৱতী কণ কণ মইনা মইনী সমস্তলৈকে আত্মাত আঘাত কৰি আমাক শান্তি ভংগ কৰিছে সেয়েহে আমি তেখেতসকলৰ সুমতি দিবৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ আৰু আমি ন্যায় বিচাৰি আমি মহামান্য আদালতৰ কাষ চাপিছোঁ ইয়াকে আমি আপোনাৰ সবৰ ওচৰত অৱগত কৰিছোঁ আমি আৰু বিশেষ ক'বলৈ কিমানখন এজাহাৰ দিয়া হৈছে আজি ইয়াত বৰ্তমান আমাৰ কাকডোঙা সীমান্তৱৰ্তী আঞ্চলিক শাখাৰ 16খন প্ৰাথমিক তথাপিও আমাৰ এই পানীখেতি আৰক্ষী চকী বেনাৰত 11খন আছে বাকী আমি বেকাজনত বাকী কেইখন 16খন প্ৰাথমিকৰ বাকী যিকেইখন আছে আমি বেকাজনত আজিয়ে গৈ আমি এজাহাৰ দাখিল কৰিম এইখিনি কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বজন বিদিত যে ২৭টা জনগোষ্ঠীৰে সমৃদ্ধ এক শান্তি শৃংখলিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যিভাগ সংবিধানৰ নীতি আদৰ্শৰে ২৭টা জনগোষ্ঠী আমি শৃংখলিতভাৱে জীৱন যাপন কৰি আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰে পৰিচালিত হৈ আছিলোঁ তেনে এক সময়ত চমুকৈ টাইপাৰ নামৰ কেইজনমান ব্যক্তিয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নকে আদি কৰি অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো IPLৰ ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ ৰিয়ান পৰাগক লৈ এবাৰ মন্তব্য কৰিছে ৰাহুল দ্ৰাবিড়ে কি কৈছে ৰিয়ান পৰাগক লৈ কি আমি আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াইছো Yeah, I think Rian's, I think I've known Rian since the under-19 days. I was a coach of the Indian under-19 team, and
Rian was part of that World Cup in 2018 under Prithvi Shaw in New Zealand that we won. It's been fascinating for me to see how he's grown as a player and as a person. So it's been very heartening. It's been lovely to see him. He's a very talented kid, even from a young age. To see that a lot of talent is coming to fruition now. In our setup, he's a very important player. He's a leader in our group. He's certainly a very important player. He's someone that we know if he has a good tournament, then we will go very far in the tournament. So I think we expect, hopefully we expect a really good tournament from Rian, and we hope that he'll really entertain not only the fans in Guwahati in the 2 games that we play here, but all over the country. And I think it's a really exciting time for Rian as well in terms of his, he's got into the Indian team, and in his growth as a cricketer, this is a really exciting time. And at Rajasthan, just as we've supported him all these years, we really want to continue to support him and be a part of his journey for a long time. আমি উল্লেখ কৰিব বিচাৰিছো শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত কোনকেইটা খবৰে বিশেষভাৱে আজিৰ দিনটোত চৰ্চা লাভ কৰিছে সেয়া আমি আপোনালোকক ইতিমধ্যে জনাইছো আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো আজিৰ দিনটোত আটাইতকৈ বেছি চৰ্চিত খবৰ কেইটা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ, আনহাতে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনা। এই ঘটনা দুটাৰ পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কি হৈছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো এই বুলেটিনৰ জৰিয়তে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।